যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমি আকাশলৈ চালে প্ৰায় তাত শ শ শগুন উৰি থকা দেখিবলৈ পাইছিলোঁ প্ৰায়ে আৰু তেতিয়া আমি সন্দেহ কৰিছিলোঁ যে নিশ্চয় ওচৰৰ পাজৰে কোনোবা জন্তুৰ মৃত্যু হৈছে কিন্তু আজিকালি এই শগুন বিলুপ্ত ইয়াৰ কাৰণ জানি আমি সকলো আচৰিত হ'ম এক গৱেষণাৰ পৰা জানিব পৰা মতে 1992 চনৰ পৰা 2007 চনৰ ভিতৰত শগুনৰ সংখ্যা প্ৰায় অভূতপূৰ্বভাৱে 99.9% হ্ৰাস পাইছে কিন্তু কি কাৰণত আজি শগুন বিলুপ্তিৰ পথত বৈজ্ঞানিক গৱেষণাৰ পৰা জানিব পৰা মতে ভাৰতত বহুলভাৱে ব্যৱহাৰ কৰা ডাইক্ল'ফেনাক নামৰ পশু চিকিৎসাৰ ঔষধবিধ শগুনৰ সংখ্যাৰ হ্ৰাস পোৱাৰ মূল কাৰণ অৱশ্যে এই ঔষধবিধ গৰুৰ বাবে ব্যৱহাৰ কৰা হয় এই ঔষধবিধ আৰু গৰু মৰাৰ পিছত গৰুৰ শৰীৰত থাকি ৰৈ যায় আৰু যেতিয়া শগুনে এই মৰা শৱবোৰ ভক্ষণ কৰে তেতিয়া সিহঁতৰ বৃক্ক নিষ্ক্ৰিয় হৈ অৰ্থাৎ সিহঁতৰ কিডনিত এফেক্ট হৈ শগুনবোৰৰ মৃত্যুমুখত পৰে অৱশ্যে যেতিয়া ইয়াৰ কাৰণ জনা গ'ল তেতিয়া 2006 চনত ভাৰতবৰ্ষ পাকিস্তান নেপাল আদি দেশত এই ঔষধবিধক নিষিদ্ধ ঘোষণা কৰিছিল অৱশ্যে শগুনৰ সংৰক্ষণৰ বাবে বম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটিৰ মুখ্য বিজ্ঞানী ডক্টৰ বিভু প্ৰকাশৰ নেতৃত্বত অসমকে ধৰি 3খন ৰাজ্যত হাৰিয়ানা আৰু পশ্চিম বংগত শগুন সংৰক্ষণৰ প্ৰজনন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল অৱশ্যে বৰ্তমান এই কেন্দ্ৰত মুঠতে 182টা শগুন প্ৰতিপাল কৰি থকা হৈছে অসমৰ কামৰূপ জিলাৰ ৰাণীত এই শগুন সংৰক্ষণ কেন্দ্ৰটো 2007 চনত প্ৰতিষ্ঠা কৰা হৈছিল লিহিৰি থুতীয়া শগুন সমগ্ৰ বিশ্বতে কেৱল 1000টা জীয়াই আছে বুলি কোৱা হয় আৰু ইয়াৰে 7টাই অসমত আছে বুলি ঠাৱৰ কৰা হৈছে ধন্যবাদ